ইঞ্জিনিয়াৰিঙৰ এটা অভূতপূৰ্ণ চমৎকাৰ বৰ্তমান আপোনালোকৰ মুখৰ আগত চাওক। যেতিয়া এই ঘৰটো বনাইছিলো ন, তেতিয়া মানুহে মোক প্ৰশ্ন কৰিছিলে যে ইয়াত ট্ৰেপিজয়েডাল কুলম কিয় ইউজ কৰিছিলি। এতিয়া মই তেওঁলোকক এইটোৱে উত্তৰ দিম, এই মুখৰ আগত যোনখন দুখন 10 ফুটীয়া ডাঙৰ ডাঙৰ কেণ্টিলিভাৰ দেখিছে, কেণ্টিলিভাৰ লোডখন ক'ত গৈছে? ফুটিঙলৈকে গৈছে। আৰু ফুটিঙলৈকে যাবৰ কাৰণে আমি কি কৰিছিলো, ট্ৰেপিজয়েডাল কুলম প্ৰভাইড কৰিছিলো, যাতে আমাৰ ফুটিংটোও কেপেবল হয়, লগতে কুলমটোও কেপেবল হয় ইমান এটা ডাঙৰ বিশাল বস্তুৰ লোড ল'বলৈ। এতিয়া ইয়াত আমি গাঁথনি কাম ষ্টাৰ্ট কৰি আছো, আৰু বলক এতিয়া আমি ভিতৰত গৈ পেলাই আপোনালোকক কেইটামান বস্তু এই চাইটটোৰ বিষয়ে জনাও। এই ড্ৰয়িংখনে এই চাইটটোৰ বিষয়ে কি কৈছে আহক। আধুনিক এটা এলিভেশ্যনৰ সৈতে ডিজাইন কৰা হৈছে। এই এলিভেশ্যনটো যে দেখিছে, এই এলিভেশ্যনটো এটা বহুত বেছি মহত্ব আছে। এই দুখন আপোনালোকে বাহিৰৰ যোনখন দেখিলে, এখন 10 ফুটীয়া কেণ্টিলিভাৰ, লগত ইয়াত এটা আছে অটিএছটো মই পিছত দেখাম। এতিয়া এবাৰ মই আপোনাক ইয়াৰ ষ্ট্ৰাকচাৰেল ড্ৰয়িংখনৰ কথা কওঁ আহক। এইখন হৈছে আমাৰ লগত ষ্ট্ৰাকচাৰেল ড্ৰয়িং, যাৰ ফলত এই 10 ফুটীয়া অভূতপূৰ্ণ কেণ্টিলিভাৰখন সম্ভৱ হৈ গৈছে। হোৱা নাছিলে আজিলৈকে অসমত। এমবি ফৰ্মেশ্যনে প্ৰথমবাৰ কৰিছো প্ৰজেক্ট ইগল উইন্সত, মনত ৰাখিব কিন্তু। এইখন এখন ষ্ট্ৰাকচাৰেল ড্ৰয়িং, আৰু ইয়াৰ যোনখিনি বিমৰ চাইজ দিছো, বিমৰ চাইজ কিন্তু আপোনালোকে নিজে চাওক। 14 ইঞ্চি বিম আছে, 12 ইঞ্চি বিম আছে, 18 ইঞ্চি বিম আছে, 20 ইঞ্চি বিম আছে, 18 ইঞ্চি বিম আছে। এতিয়া কেণ্টিলিভাৰখনৰ গুৰিত আমি 20 ইঞ্চি হয় এইটো, আৰু লগতে আমি 1 ফুট টপত ফ্ৰী এণ্ডত আমাৰ 1 ফুট আছে। চ' এই ইঞ্জিনিয়াৰিংটো সম্ভৱ কৰি তুলিলো। এতিয়া আপোনালোকে যিহেতু নিশ্চয় দেখিছে, আৰু মই ইয়াৰ তলতে ৰৈ আছো। ইয়াৰ আমি যোনটো ষ্টেণ্ড পাইছো, এনডিটি ষ্টেণ্ড, সেইটো হৈছে M38। সেইটোও দেখাম শ্লাইডত কেনেকে M38 ল'ব লাগে। এতিয়া আহক, ইয়াত গাঁথনি কাম হৈ আছে। গাঁথনি কামৰ কাৰণে কি বস্তু আপোনালোকে চুপাৰভিজন কৰিব, এইখন হৈছে ইয়াৰ লগত প্লেনিং। আৰু প্লেনিংখনৰ মতে কালি আমি ইয়াৰ চেণ্টাৰ লাইন মেথডত লেআউট কৰিলো। লেআউট কৰাৰ পিছত এতিয়া এই কামখিনি আগবাঢ়ি আছে। আহক এতিয়া কামখিনি চাওঁ। এতিয়া এটা বস্তু আপুনি চাব যে এই বিমৰ যোনটো নচ আছে, এই বিমৰ নচটোৰ পৰা এইটো পুৰা ওলমত মিলিব নে বিমৰ কপলা ওলাব? এইটো আপুনি ওলমত এইটো বস্তু মিলাই ল'ব, আৰু ৱাৰখন ষ্টেটকে লৈ যাব, যাতে এই কপলা চপলা যাতে নোলায়। মানে বিমৰ বৰ্ডাৰটোৰ লগত ফ্লেছ হৈ থাকিব লাগে আমাৰ এইবোৰ। এইটো 18 ফুটে আছে, ঠিক আছে, আৰু এইটো 15 ফুট। এতিয়া চোক, যিহেতু গাঁথনি কাম কৰি আছো, গাঁথনি কামত কেইটামান কথা সঁচাকে মন কৰিবলগীয়া কথা কি হৈছে। এটা হৈছে মৰ্টাৰ মিক্সিং ৰেচিঅ', লগতে হৈছে ব্ৰিকৰ অল্টাৰনেট জইণ্ট। এই দুটা বস্তু কিন্তু মনত ৰাখিবলগীয়া কথা। এতিয়া আপুনি যোনটো মছলা মিলাইছে, 1/4 মিলাই আছে না, 1/4 মছলাৰ যোনটো ৰেচিঅ' হৈছে, এইটো কি 1 বেগত 10 টিং বালি। তাতকে বেছি হ'ব নালাগে, তাতকে কম হ'ব নালাগে। এই জইণ্ট খিনি যোনখিনি, এইখিনি মন কৰিব যে এই জইণ্টটো আৰু এই তলৰ জইণ্টটোৰ মাজত এটা ইটা পৰি গৈছে, দেখিছে, মানে জইণ্টটো অল্টাৰনেট কৰি পেলালে। এই জইণ্টকেইটা কেতিয়াও একেলগে হ'ব নালাগে। যিটো আমাৰ মিস্ত্ৰীখিনি, আমি সেইখিনি ট্ৰেইনিং দিয়া আছে, আৰু মিস্ত্ৰীখিনি এইবোৰ কাম আমাৰ খুব অতি সুন্দৰকে কৰে, কাৰণ তেওঁলোকৰ প্ৰেক্টিচ আছে, বহুত বছৰ এক্সপিৰিয়েঞ্চ আছে। এক্সপিৰিয়েঞ্চৰ ফলত এই বস্তুবিলাক হৈ উঠিছে। যেতিয়া আপোনালোকে গাঁথনি কৰিব, গাঁথনি যোনটো আমাৰ বালি ইউজ কৰিব, বালিটো বৰ এটা পাতলা বালি ইউজ নকৰিব। ইয়াত আমি ইউজ কৰিছো কানাইঘাটৰ বালি, যিহেতু এইটো এটা A ক্লাছ কনষ্ট্ৰাকশ্যন। কানাইঘাটৰ বালিত কি হয়, সৰু সৰু আপোনালোকে এই দানাবোৰ দেখিবলৈ পাইছে। এই দানাখিনি কিহৰ কাৰণে প্ৰয়োজন, যাতে ব্ৰিকটো ইণ্টাৰলকিঙৰ সহায়ত আমাৰ ব্ৰিকটো মজবুত কৰে। এই দানাখিনি এটা টাইমত লক হৈ যায়, লক হৈ পেলাই ঘৰটো ষ্টেণ্ডটো প্ৰভাইড কৰে। গতিকে এই বস্তুবিলাকো এমবি ফৰ্মেশ্যনে কোৱালিটিৰ ক্ষেত্ৰত প্ৰভাইড কৰে।